মোবাইল চোৰৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযানত 8টাকৈ মোবাইলসহ আটক এজন চোৰ। আটকাধীন চোৰজন মাজেৰচৰ অঞ্চলৰ হাবিবুৰ ৰহমান বুলি জানিব পৰা গৈছে। ধুবুৰী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ধুবুৰী চহৰৰ 1 নং ৱাৰ্ডৰ ৰাজপথেৰে আহি থকা অৱস্থাত হাবিবুৰ ৰহমানক ধৰি তালাচী চলায়। উক্ত তালাচী অভিযানত হাবিবুৰ ৰহমান নামৰ ব্যক্তিজনৰ পৰা 8টাকৈ চুৰি মোবাইল জব্দ কৰে। আটকাধীন হাবিবুৰ ৰহমান ধুবুৰী সদৰ আৰক্ষী থানাত লৈ গৈ তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। উল্লেখ্য যে হাবিবুৰ ৰহমানে মোবাইল চুৰি চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত উত্থাপন হৈছে। নাই এইটো আমাৰ বিশেষ একো নাছিলে। এইটো আমাৰ এটা বিশেষ খবৰ আছিল যে আমাৰ এই চৰ এৰিয়াত যথেষ্ট মোবাইল চুৰি হৈ থাকে, আৰু সেই ৰিগাৰ্ডিঙতে আমাৰ এটা খবৰ আছিল যে আমাৰ এজন ব্যক্তিয়ে মানে চুৰি মোবাইল ইয়াতে বিক্ৰী কৰিব আনিছিল, আৰু সেই ৰিগাৰ্ডিঙতে আমি এটা মানে অপাৰেশ্যন চলাইতে আমি তেখেতৰ এজন ব্যক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। সেই ব্যক্তিটোৰ নাম আছিল হাবিবুৰ ৰহমান, আৰু তেখেতৰ পৰা আমি এটা কিপেড মোবাইল সহ বাকী আমি 7টা টোটেল 8টা মোবাইল আমি চিজ কৰিবলৈ সক্ষম হৈছোঁ। এইটো আমি সন্দেহ কৰা হৈছে তেখেত মানে যিহেতু যথেষ্ট সংখ্যক মোবাইল আমি তেখেতৰ পাইছোঁ, আৰু গতিকে আৰু হয়তো ইয়াৰ ৰিকভাৰী হোৱাৰ চান্স আছে। তেখেতৰ হাবিবুৰ ৰহমান, তেখেতৰ ঘৰ আছিল মাজেশ্বৰ ৱাৰ্ড নম্বৰ 10ত আছিল। গ্ৰেট ছাকচেছ বুলিয়ে ক'ব লাগিব আমাৰ ধুবুৰী পুলিচৰ, আৰু ইয়াৰ আনুষংগিকভাৱে আমি ইয়াৰ আৰু মোবাইল ৰিকভাৰ কৰিবলৈ চেষ্টা কৰিম।